সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ জনতাৰ আহ্বান কবিতাটি। কবিতাটিৰ কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। আহাচোন আমি কবিতাটিৰ মাজলৈ যাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পঢ়াবলৈ ওলোৱা পাঠটি হৈছে জনতাৰ আহ্বান, কবি জ্যোতিপ্ৰসাদ আগৰৱালা। অসমীয়া সাহিত্য সংস্কৃতি জগতৰ এটি উজ্জ্বল নক্ষত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতৰ অৱদান আমি সদায়েই মনত ৰাখিম। তেখেত আমাৰ চিৰস্মৰণীয়। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল সংগীতজ্ঞ, কবি, কথাছবি পৰিচালক আৰু নাট্যকাৰ। বহুমুখী প্ৰতিভাৰ আকৰ জ্যোতিপ্ৰসাদে কবিতা লিখিছিল বিপ্লৱক সাৰোগত কৰি। তেখেত মূলতঃ বিপ্লৱী কবি। জ্যোতিপ্ৰসাদ আগৰৱালাই বিশ্বাস কৰিছিল ৰূপান্তৰত। তেখেতে কৈছিল, বিপ্লৱ বাদ দি কোনো জাতিয়ে কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে। সেই কাৰণে চাগে তেওঁ ৰংগমঞ্চ, নাট্যকৌশল, কথাছবি আৰু কবিতাৰ ক্ষেত্ৰতো এক নতুন আদৰ্শ আৰু কাৰিকৰী কৌশল প্ৰৱৰ্তন কৰিবলৈ প্ৰচেষ্টা কৰিছিল। আমাক জনতাৰ আহ্বান কবিতাটিৰ যোগেদি স্বাধীনতাৰ সময়ৰ 1942 সময়ৰ স্বাধীনতা আন্দোলনত যোগদান কৰাৰ সময়ত জনতাক ওলাই আহিবলৈ, জনতাক স্বাধীনতাৰ প্ৰতি আকৃষ্ট কৰিবলৈ তেখেতে কি কৰিছিল? জনতাৰ আহ্বান কবিতাটি ৰচনা কৰিছিল। আৰু এই কবিতাটিৰ যোগেদি তেওঁৰ বৈপ্লৱিক ধাৰাই তেওঁ কি হয়, তেওঁৰ অন্তৰত অনুভূত হোৱা দেখা যায়। কবিতাটিৰ মাজলৈ যোৱাৰ আগতে আমি কবিজনাৰ বিষয়ে অকণমান জানি লওঁ আহাচোন। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল 1903 চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহবাগিচাত। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। তোমালোকে চাগে উপাধিটোত তোমালোকে গমেই পাইছা, তেখেত এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ আছিল। 1926 চনত উচ্চ শিক্ষা লাভৰ বাবে তেওঁ ইংলেণ্ডলৈ যায় যদিও তেওঁ কোনো ডিগ্ৰী নোলোৱাকৈ উভতি আহে। তাৰ পিছত তেখেতে জাৰ্মানীলৈ গৈছিল কথাছবি প্ৰযোজনা আৰু পৰিচালনা বিষয়ত প্ৰশিক্ষণ ল'বলৈ। 1942 চনত তাৰ পৰা উভতি আহি 1942 চনৰ গণ আন্দোলনত যোগদান কৰে। সেই সময়ত তেওঁ মিত্ৰবাহিনীৰ অধিনায়কো হয়, বহুত দিন আত্মগোপন কৰি থাকিবলগীয়া হৈছিল আৰু জেলো খাটিব লগা হৈছিল। তোমালোকে চাগে ভাবিছা, এই মিত্ৰবাহিনী আকৌ কি? সেই সময়ত এটা বৈপ্লৱিক দল আছিল মিত্ৰবাহিনী। তেওঁলোকে কি কৰিছিল? সৰ্বতো প্ৰকাৰে তেওঁলোকে কি কৰিছিল? নিজকে দেশৰ কাৰণে আত্মোৎসৰ্গ কৰিছিল। আৰু এই দলটো সকলো কাৰ্যত, সকলো কামতে পাৰ্গত আছিল বুলি জনা যায়। 1951 চনত তেখেতৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। এতিয়া আহোঁ তেখেতৰ ৰচনাৰাজিলৈ। তেখেতে বহুত কবিতা লিখিছিল আৰু বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা জ্যোতিপ্ৰসাদৰ কবিতাসমূহ একেলগ কৰি লুইতৰ পাৰৰ অগ্নিসুৰ, আকৌ কৈছোঁ, লুইতৰ পাৰৰ অগ্নিসুৰ নাম দি তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ কৰা হৈছিল। তেখেতে বহুতখিনি কবিতা লিখিছিল আৰু গোটেইবোৰ সিঁচৰিত হৈ আছিল। এটা সময়ত এই গোটেই কবিতাখিনি গোটাই এখন পুথি আকাৰত প্ৰকাশ কৰা হয়। সেইখনৰ নাম হৈছে লুইতৰ পাৰৰ অগ্নিসুৰ। তেখেতৰ কবিতাৰ মূল বৈশিষ্ট্য আছিল, মনত ৰাখিবা, তোমালোকে এই কথাখিনি আণ্ডাৰলাইন কৰি ল'বা। তেখেতৰ কবিতাৰ মূল বৈশিষ্ট্য আছিল জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ,
জনতাৰ প্ৰতি দায়বদ্ধতা, ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বিতা, যৌৱনসুলভ দীপ্ততা, এইখিনি কথা মনত ৰাখিবলগীয়া। মই অকণমান কথাখিনি ভাঙি দিম। জাতীয়তাবাদ। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল দেশপ্ৰেমিক। দেশৰ প্ৰতি, জাতিৰ প্ৰতি তেওঁৰ দায়িত্ব আৰু তেওঁৰ কৰ্তব্য আছিল অসীম। তেখেতে জাতিটোক সুৰক্ষা দিবলৈ গৈ নানা ধৰণে তেখেতে চেষ্টা কৰিছিল। কবিতা, নাট, গীত সকলোতে দেখা যায় জাতীয়তাবাদৰ সুৰ। দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ। তেখেতে দেশক ভাল পাইছিল আৰু দেশৰ যি ঐতিহ্য, দেশৰ যি বুৰঞ্জী, তেওঁ কি কৰিছিল, তাক হাড়ে-হিমজুৱে উপলব্ধি কৰি তাক তেওঁ নিজৰ চিনেমাৰ যোগেদিয়ে হওক, গীতৰ যোগেদিয়ে হওক তেওঁ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল যেন জ্যোতিপ্ৰসাদ দেশ আৰু তেওঁৰ আত্মা যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি আছিল। তাৰেই প্ৰমাণস্বৰূপে আমি দেখা পাম যে তেখেতৰ প্ৰথমখন কথাছবি জয়মতী, তেখেতে কি কৰিছিল, বুৰঞ্জী, আমাৰ বুৰঞ্জীৰ এটা চৰিত্ৰ হৈছে জয়মতী কুঁৱৰী, আৰু তেখেতে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জয়মতী কুঁৱৰী নাটকৰ আলমত তেখেতে কি কৰিছিল, জয়মতী কথাছবিখন নিৰ্মাণ কৰিছিল। জনতাৰ প্ৰতি দায়বদ্ধতা। তেখেতে জানিছিল জনতাৰ মাজত কি আছে, দেশপ্ৰেমৰ ভাৱ আছে, কিন্তু জনতাক একত্ৰিত কৰি উলিয়াই অনাৰ দায়িত্ব তেখেতে নিজেই বহন কৰিছিল। আৰু জনতাৰ অন্তৰত নিহিত হৈ থকা যি দেশপ্ৰেম, যি দেশৰ প্ৰতি থকা ভক্তি, তেওঁ কি কৰিছিল, জগাই তুলিবলৈ সক্ষম হৈছিল। এয়া যেন তেওঁৰ দায়বদ্ধতাৰ কথাকেই সূচায়। ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বিতা। তোমালোকে চাবা তেখেতৰ গীতবিলাক, যেনেকৈ তেখেতৰ গীতবিলাক একদম বজ্ৰৰ দৰে কঠোৰ। তেখেতে গীতৰ যোগেদি যেন স্বাধীনতা নমাই আনিব, গীতৰ যোগেদি যেন তেওঁৰ স্বাধীনতা কাঢ়ি আনিব, এনেকুৱা ওজস্বী শব্দ প্ৰয়োগ কৰিছিল তেখেতে গীতৰ যোগেদি, নাটৰ ডায়লগৰ যোগেদি। বিভিন্ন ক্ষেত্ৰত মানুহজন আছিল নিশকতীয়া, কিন্তু তেখেতৰ যি যৌৱনসুলভ দীপ্ততা আছিল, নেদেখিলে বিশ্বাসেই কৰিব নোৱাৰি। সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা এই জ্যোতিপ্ৰসাদে নিজৰ জীৱনত কিন্তু দেশৰ কাৰণে নিজকে উৎসৰ্গিত কৰিবলৈ যাওঁতে সকলোখিনি পইচা সকলোখিনি দেশৰ কামত খৰচ কৰি পেলাইছিল। কথাছবি এখনৰ জন্ম দিবলৈ গৈ তেখেতে নিজৰ দুৰাৰোগ্য ৰোগকো আওকাণ কৰিছিল। চিকিৎসা কৰিবলৈ তেখেতে পইচা খৰচ কৰা নাছিল। তেখেতে কথাছবি এখনৰ জন্ম দি যে অসমীয়া কথাছবিৰ বাট তেওঁ কি কৰি থৈ গৈছিল, সুচল কৰি থৈ যাবলৈ চেষ্টা কৰিছিল, আৰু তেওঁ কৃতকাৰ্য হৈছিল। তেখেতৰ গীতসমূহ কোমল, মধুৰ আৰু পৌৰসদীপ্ত, এই দুইটা সুৰ ধ্বনিত হৈ আছে। এফালে কোমল মধুৰ, তোমালোকে মন কৰিবা, আৰু আনফালে পৌৰসদীপ্ত, যেন কি কৰিব, গীতৰ মাজেদি, কথাৰ মাজেদি তেওঁ কি কৰিব, বিপ্লৱৰ সূচনা কৰিব। এই যে গীতবিলাক তেওঁ ৰচিছিল, এই গীতবিলাক জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্বকীয় সৃষ্টি আছিল। তেখেত নাট্যকাৰ হিচাপেও আত্মপ্ৰকাশ কৰিছিল। 16 বছৰ বয়সতে তেখেতে শোণিতকুঁৱৰী নাটক লিখি চমক লগাইছিল অসমীয়া সাহিত্য জগতত। তেওঁ ৰচনা কৰা আন নাটকসমূহ হ'ল কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা, সোণ পখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ। ছাত্ৰ ছাত্ৰীসকল, কেতিয়াবা সুবিধা সুৰুঙা পালে এই নাটসমূহৰ ওপৰত তোমালোকক মই আলোচনা আগবঢ়াম। পৰাপক্ষত তোমালোকে এই নাটসমূহ পঢ়িবা। ইমান সুন্দৰ নাটকৰ ডায়লগেই চাবা, নে চৰিত্ৰৰ বৰ্ণনাই চাবা, নে নাটকৰ দৃশ্যপটেই চাবা, ইমান সুন্দৰ। 1935 চনত জ্যোতিপ্ৰসাদে প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণ কৰে। জয়মতী নিৰ্মাণ কৰিবলৈ যাওঁতে
তেখেতে বহুত বিপদৰ সন্মুখীন হৈছিল। পা পইচাৰ অভাৱ আছিল। তাৰোপৰি অসমত তেনেকৈ চিনেমা নিৰ্মাণ কৰিব, কথাছবি নিৰ্মাণ কৰিব পৰাকৈ তেনেকুৱা ধৰণৰ কোনো প্ৰেক্ষাগৃহ নাছিল। প্ৰত্যেকটো ক্ষেত্ৰতে জ্যোতিপ্ৰসাদ আগৰৱালাই বহুত সংগ্ৰাম কৰিব লগা হৈছিল আৰু যাৰ পৰিণতিত জয়মতীয়ে জন্ম লাভ কৰিছিল। 1939 চনত ইন্দ্ৰমালতী নিৰ্মাণ কৰে। জয়মতী কথাছবিখন তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বুৰঞ্জীৰ কাহিনীৰ আলমত ৰচনা কৰা জয়মতী কুঁৱৰী নাটৰ পৰা লৈছিল আৰু ইন্দ্ৰমালতী আছিল সামাজিক কথাছবি, সামাজিক কাহিনীৰ ওপৰত ভিত্তি কৰি তেখেতৰ নিজে ৰচনা কৰা সম্পূৰ্ণৰূপে। জয়মতী কথাছবি নিৰ্মাণ কৰিবলৈ গৈ তেখেতে বহুতখিনি সমস্যাৰ মুখামুখি হৈছিল, খৰচৰ মুখামুখি হৈছিল, লোকচান হৈছিল তেখেতৰ। কিন্তু ইন্দ্ৰমালতী নিৰ্মাণ কৰিবলৈ গৈ তেতিয়া কি হৈছিল, তেখেতে গোটেই ইমানেই তেওঁৰ লাভ হৈছিল, জয়মতী কথাছবিখন যিখিনি লোকচান হৈছিল সেইখিনিও পূৰা হৈ গৈছিল। অৰ্থাৎ জয়মতীখন প্ৰথম কথাছবি আছিল। নিৰ্মাণ কৰিবলৈ গৈ তেখেতে সকলোফালে বিপদৰ মুখামুখি হৈছিল আৰু যেতিয়া ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল মাত্ৰ কেইবছৰমানৰ পিছত, 35 চনত জয়মতী, 39 চনত ইন্দ্ৰমালতী, তেওঁ কি কৰিছিল, তেওঁ কি পাইছিল, আইডিয়াটো পাই গৈছিল, যাৰ ফলত তেখেতে ইন্দ্ৰমালতী নিৰ্মাণ কৰোঁতে একো কষ্ট পোৱা নাছিল। তোমালোকে এটা কথা ভাবাচোন, তেতিয়াহ'লে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমীয়া কথাছবি জগতৰ যিটো খুঁটি পুতি থৈ গ'ল বা যিখন দুৱাৰ মুকলি কৰি থৈ গ'ল, আৰু আজি আমি সেই দুৱাৰেদিয়ে আমি কিমান ভাল ভাল চিনেমা, কথাছবি, কিমান সুন্দৰ সুন্দৰ বস্তু আমি চাবলৈ পাইছোঁ। গতিকে অসমীয়া সাহিত্য সংস্কৃতিৰ জগতত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক ৰূপকোঁৱৰ নামেৰে জনা যায়। ৰূপৰ কোঁৱৰ বুলি তেখেতক অসমবাসীয়ে সম্বোধন কৰে। এতিয়া আহা কবিতাটিৰ মাজলৈ। হে মোৰ আলোক পূজাৰী প্ৰাণ, আজি সুন্দৰৰ পূজা থাপনাত, যাচিবি কিহেৰে সুৰহ উপচাৰ, গাবি কি ৰাগ কি সুৰেৰেনো পুৱা সন্ধিয়াৰ গান, আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান। কবিয়ে কৈছে, হে মোৰ আলোক পূজাৰী প্ৰাণ, আলোক পূজাৰী প্ৰাণ, আলোক মানে কি, পোহৰ, পোহৰ পূজাৰী হৈছে যিয়ে পূজা কৰে। কবিয়ে কাৰ কথা কৈছে, জনতাৰ কথা কৈছে। হে মোৰ আলোক পূজাৰী প্ৰাণ, আজি সুন্দৰৰ পূজা থাপনাত, যাচিবি কিহেৰে সুৰহ উপচাৰ। আজি তুমি যি পূজা কৰিবলৈ তুমি আজি ওলাই আহিছা, সেই পূজা তুমি কেনেদৰে কৰিবা, কিহেৰে কৰিবা, কি সুৰৰ উপচাৰে কৰিবা। সুৰহ উপচাৰ মানে হৈছে পূজাৰ 16বিধ উপকৰণ। আমি যি দিলে ভগৱান সন্তুষ্ট হয় বুলি ভাবোঁ। ইয়াত আমাক ভগৱানৰ ক্ষেত্ৰত আমাক কি কৈছে, আই মাতৃৰ কথা কৈছে। সেই আই মাতৃ কোন, নিজৰ দেশৰ কথা কৈছে। গাবি কি ৰাগ কি সুৰেৰেনো পুৱা সন্ধিয়াৰ গান, কেনেকৈ কি ৰাগত গালে, কি সুৰেৰে গালে আজি আমাৰ আই মাতৃ সন্তুষ্ট হ'ব। আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান। আজি জনতা আমাৰ জাগ্ৰত হৈছে। আজি জনতাই মুক্ত কণ্ঠে আহ্বান কৰিছে। কিহৰ আহ্বান, মুক্তিৰ আহ্বান। আজি জনতাই যি আহ্বান কৰিছে, সেই আহ্বান যেন গোটেই আকাশ বতাহ কি কৰিছে, সিঁচৰিত কৰি পেলাইছে। কবিতাফাঁকিৰ মাজেদি কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ কথা বৰ্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে, তাত জনতাই সুৰহ উপচাৰে যেন অঞ্জলি যাচিছে। আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান। আজি জনতাৰ পংকজৰ ৰূপ জাগে পদুমৰ দৰে। কবিয়ে কৈছে, আজি জনতাৰ পংকজৰ ৰূপ, জনতাই ইমান দিনে আছিল ক'ত, বোকাৰ মাজত। আজি পদুম হৈ আত্মপ্ৰকাশ কৰিছে। বোকাত জনমা মানুহে আজি আলোকলৈ উঠি আহে, বেলিমুৱা হৈ হাঁহে।
আজি বোকাত জন্মালভী মানুহে আজি ইমান দিনে পংকিলতাত অন্ধকাৰত থকা মানুহে আজি আলোকলৈ পোহৰলৈ উঠি আহে আৰু বেলিমুৱা হৈ হাঁহে। আমাক কৈছে যে সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত জনতাই যিদৰে আৰাধনাত মগ্ন হৈছে, বোকাত জন্মলভা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। মাটিৰ পানীৰ বিদাৰী বক্ষ জননী গৰ্ভৰ আন্ধাৰ কক্ষ ওলালে এৰিবলে, পোহৰত পাহি মেলিবলে, আকাশত সৌন্দৰ্য সিঁচিবলে, বতাহত ৰেণু বিলাবলে, মানুহৰ এই পৃথিৱীখনত শান্তি সুৰভি বিয়পাই দি বিশ্বৰ এই সৌন্দৰ্য সৃষ্টিৰ মহান মেলাত অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলে। কবিয়ে কৈছে, মাটিৰ পানীৰ বিদাৰী বক্ষ জননী গৰ্ভৰ আন্ধাৰ কক্ষ। ঠিক যেনেকৈ মাটিৰ পানীৰ বোকা পংকিলতাৰ মাজতো কি হয়, পদুম ফুলে কি হয়, বোকাৰ মাজতো পদুম ফুলে। যেনেকৈ সেই কদৰ্য বোকাৰ পৰা যেনেকৈ পদুম ফুলৰ জন্ম হয়, ঠিক তেনেকৈ জননী গৰ্ভৰ মাতৃ গৰ্ভৰ আন্ধাৰ কক্ষৰ পৰা যেতিয়া এটি সন্তান পোহৰলৈ ওলাই আহে, ঠিক তেনেদৰে আজি জনতাই ওলাই আহিছে পোহৰত পাহি মেলিবলৈ, আকাশত সৌন্দৰ্য সিঁচিবলৈ, বতাহত ৰেণু বিলাবলৈ। আজি জনতাই নিজৰ প্ৰাপ্য হস্তগত কৰিবলৈ আজি সচেতন। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতাই ওলাই আহিছে। আমাক কৈছে, মানুহৰ এই পৃথিৱীখনত শান্তি সুৰভি বিয়পাই দি বিশ্বৰ এই সৌন্দৰ্য সৃষ্টিৰ মহান মেলাত অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ। অন্ধকাৰ নাশ কৰিবলৈ আজি জনতা ওলাই আহিছে, পোহৰত পাহি মেলিছে, আকাশত সৌন্দৰ্য সিঁচিছে, মানুহৰ মাজত শান্তিৰ সুৰভি বিয়পাই দিছে আৰু জীৱনটোক যেন এক নতুন ৰূপত গঢ়ি তুলিবলৈ আজি জনতাই আজি আগবাঢ়ি আহিছে। জনতাৰ আজি কাম্য যে মানুহৰ সংহত অভ্যুত্থানত আজি জনতাৰ মহাপ্ৰাণ জাগ্ৰত হৈ উঠক। সেইকাৰণে কৈছে, বিশ্বৰ এই সৌন্দৰ্য সৃষ্টিৰ মহান মেলাত অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ। এই যে জনতাই ওলাই আহিছে, এই জনতাৰ যেন কণ্ঠ আজি কি হওক, বজ্ৰৰ দৰে কি হওক ঘোষিত হওক। তেওঁলোকে যেন যিমান সমাজত অন্ধকাৰ, অন্ধবিশ্বাস, কুসংস্কাৰ যিমানখিনি যি আছে সকলোখিনি নাশ কৰক। তেওঁলোকে পৰিৱৰ্তন হওক, তেওঁলোকে ৰূপান্তৰৰ পৃথিৱীত ভৰি দিয়ক। সেয়েহে কৈছে যে মানুহৰ এই পৃথিৱীখনত কি লাগে, শান্তি লাগে। শান্তিৰে সুৰভি বিয়পাই দিব আৰু এনে এক ক্ষণত বিশ্বৰ এই মহান মেলাত জীৱনক এক অভিনৱ ৰূপত পুষ্পিত কৰি তুলিবলৈ আজি জনজীৱনৰ সংহত অভ্যুত্থান হৈছে। দুৰ্নিবাৰ ভূমিকম্প উল্লাসে বিকশিত হৈ আহিছে সেই জীৱনৰ মহাপ্ৰবাহে প্ৰবাহে জনতাৰ মহাপ্ৰাণ। যেন মানুহৰ এই পৰিৱৰ্তনত, মানুহৰ এই বিপ্লৱত, মানুহৰ এই সংগ্ৰামত যেন এক ডাঙৰ এটা ভূমিকম্প হওক, এটা ডাঙৰ সংঘাত হওক, যি সংঘাতৰ পৰিণতিত মানুহে কি হওক, নতুন জীৱনত, সেই পংকিলময় জীৱনৰ পৰা যেন নতুন জীৱনত ভৰি দিয়ক। ৰূপান্তৰৰ পৃথিৱীত মানুহে নতুনকৈ নিজকে সজাই তোলক সবল ৰূপত। সেয়েহে কৈছে, জীৱনৰ মহাপ্ৰবাহে প্ৰবাহে জনতাৰ মহাপ্ৰাণ। আজি জনতাই উদগ্ৰ কণ্ঠে আজি ঘোষণা কৰিছে জয়ৰ কথা। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান। আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান। আজি জনতাই আলোকলৈ
পোহৰলৈ মুখ কৰি ওলাই আহিছে আৰু জনতাৰ এই যি অপূৰ্ব অভিযান আৰম্ভ হৈছে, এই অভিযান কেতিয়াও ৰুদ্ধ নহয়। এই অভিযান তেওঁলোকে পৃথিৱীৰ আকাশ বতাহ কঁপাই তুলিব। নৱজীৱনৰ মহাসংঘাতে কঁপাই বৰ্তমান নতুন জীৱনটোক পাবলৈ বৰ্তমানটোক কঁপাই তুলিছে। আৰু কবি বিশ্বাসী যে বৰ্তমানটোক যদি এটা দুৰ্বাৰ ভূমিকম্প মানে এই প্ৰকৃতিৰ ভূমিকম্পৰ কথা কোৱা নাই, যে এটা সংগ্ৰামৰ কথা কৈছে, জীৱনৰ সংগ্ৰাম। এই সংগ্ৰামৰ পৰা তেওঁলোকে যেতিয়াই জয়ী হ'ব, তেওঁলোকে কি হ'ব? তেওঁলোকৰ প্ৰাপ্য পাব, পোহৰৰ সন্ধান পাব। কিন্তু সেয়া পাবলৈ হ'লে জনতাই আজি কি কৰিব লাগিব? বিপ্লৱ কৰিব লাগিব, মহাসংঘাত কৰিব লাগিব, বৰ্তমানটোক কঁপাই তুলিব লাগিব। আজি সাৰ্থক হওক বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ। প্ৰবুদ্ধ জনতা জয় জয় জনতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় 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 আলোক মন্ত্ৰপুত মহামানৱতন্ত্ৰ, জয় জনতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় স্বতন্ত্ৰ। কবিয়ে কৈছে যে আজি সাৰ্থক হওক বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ। এই যে জনতাৰ আজি যি সংগ্ৰাম আৰম্ভ হৈছে, যি বিপ্লৱৰ সূচনা হৈছে আৰু বৰ্তমানটোক কঁপাই তুলিছে, আৰু তাৰ পৰিণতিত জনতাই যি লাভ কৰিব, সেই মুহূৰ্তটো যেন সুন্দৰ হওক। সেই মুহূৰ্তটোত কি হ'ব? যেন বেদৰ ধ্বনিৰে, যেন বেদৰ আলোকনী মন্ত্ৰই, আলোকৰ আগমনী মন্ত্ৰই যেন সকলোবিলাকৰে মংগল কৰক, তাৰেই যেন ইংগিত দিছে। আৰু কবি বিশ্বাসী আজি যি জনতা ওলাই আহিছে ৰূপান্তৰ বিচাৰি, পোহৰ বিচাৰি, যি তেওঁলোকৰ যি জয়গান আকাশ বতাহ কঁপাই যি সংগ্ৰাম কৰিছে, তাত জনতাৰ জয় নিশ্চিত। সেয়েহে কৈছে কবিয়ে, প্ৰবুদ্ধ জনতাৰ কথা কৈছে, যি জাগৰিত জনতা আজি জনতন্ত্ৰ, আজি কি হ'ব? স্বতন্ত্ৰ হ'ব, আজি স্বাধীন হ'ব। যেন এই কবিয়ে আৰু এখোজ আগবাঢ়ি গৈ কৈছে যে তেওঁলোকৰ জয় অনিবাৰ্য, আৰু তেওঁলোকে কি হ'ব? মানৱৰ পৰা মহামানৱতন্ত্ৰলৈ ৰূপান্তৰিত হ'ব। সেয়েহে কবিয়ে জয় জয়কাৰ ধ্বনিৰে জয় স্বতন্ত্ৰ বুলি কয়, যেন জনতাৰ জয়কেই যেন কি কৰিছে? নিশ্চিত কৰিছে। মই এতিয়া থুলমূলকৈ অকণমান কবিতাটোৰ কথা কৈ দিম। কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ কথা বৰ্ণনা কৰিছে। কবি ৰূপান্তৰত বিশ্বাসী। কবিয়ে বিচাৰিছে আজিৰ জনতাই আকাশ বতাহ কঁপাই যেন ওলাই আহিছে। আজি জনতাৰ যি সুন্দৰৰ পূজা আৰম্ভ হৈছে, তাত যেন জনতাই সুৰসপ্ৰচাৰেৰে যি সুন্দৰ আৰাধনাত মগ্ন হৈছে, তাত যেন জনতাই কি হয়? সাৰ্থক হয়। যি জনতা বোকাত জন্ম লাভ কৰিছিল, অৰ্থাৎ পংকিলময়তাত থকা জনতাই আজি কি বিচাৰিছে? স্বাধীনতা বিচাৰিছে। বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশ কৰি পোহৰত পাহি মেলিছে, আকাশত সৌন্দৰ্য সিঁচিছে। গোটেই পৃথিৱীখনত শান্তিৰ সুৰভি বিয়পাই এক নতুন ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি জনতাই ওলাই আহিছে। আজি জনতাৰ মহাপ্ৰাণ জাগ্ৰত হৈছে। মানৱৰ সংহত অভ্যুত্থানে জনতাক জাগ্ৰত কৰি তুলিছে। জনতাৰ যি আলোক বিজয়ী অপূৰ্ব অভিযান, এই অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱজীৱনৰ মহাসংঘাতে বৰ্তমানটোক কঁপাই তুলিছে। তাতে আকৌ বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰই আজি সাৰ্থকতাৰ কথাকেই যেন নিশ্চিত কৰিছে।
কবি নিশ্চিত জনতাৰ জয় হ'বই। সেয়েহে তেওঁ বাৰে বাৰে জয় স্বতন্ত্ৰ বুলি কয়। জনতাৰ জয়, জনতন্ত্ৰৰ জয়, মানৱতন্ত্ৰৰ মহামানৱতন্ত্ৰৰ জয় বুলি নিশ্চিত ঘোষণা কৰিছে। কবি যিহেতু ৰূপান্তৰত বিশ্বাসী আৰু সেয়েহে কবিয়ে জনতাৰ এনে উদাত্ত কণ্ঠক, জনতাৰ পৰিৱৰ্তনক, জনতাৰ মনোভাৱক, জনতাৰ দেশপ্ৰেমক যেন কবিতাটিৰ মাজত মুকলিকৈ বৰ্ণনা কৰিছে আৰু কবিয়ে জয় জয় বুলি কয় যেন জনতাৰ জয়ৰ ঘোষণাকে যেন নিশ্চিত কৰিছে। তোমালোকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াতে সুৰ উপচাৰ আছে, কঠিন শব্দৰ অৰ্থ ইয়াত পূজাৰ 16 বিধ উপকৰণ বুলি কৈছে। এইখিনি তোমালোকে মুখস্থ কৰিবা, কাৰণ এইটো জনাটো খুব প্ৰয়োজন। আৰু যিমানখিনি শব্দৰ অৰ্থ আছে মুখস্থ কৰিবা। প্ৰশ্ন উত্তৰখিনি মই ডেছক্ৰিপশ্যন বক্সত দি দিম, তোমালোকে চাই ল'বা। আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। কবিতাটি অকণমান কঠিন আৰু প্ৰতীকধৰ্মী, গতিকে তোমালোকে অকণমান মনোযোগেৰে পঢ়িবা, পাৰিলে আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা। আজি যদি ভিডিঅ'টি ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।